Hello friends, welcome back to the channel. So আজি হল ৰবিবাৰ আৰু গৈ আছে এটা সুন্দৰ ঠাইত। এই ঠাইখন হল সোণাপুৰৰ পৰা অলপ আগত গৈ পেলাই আমচিং দিগাৰু বুলি কয় চাগে। তো সেই ঠাইটোত গৈ আছো আৰু ইমান সুন্দৰ ঠাই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। অলমোষ্ট দাৰ্জিলিঙৰ ফিলটো পাব এই ঠাইখনত। তো আজি গৈ আছো আৰু মোৰ লগ এজন আহি আছে। তো মই বৰ্তমান আছো কলাক্ষেত্ৰ যিটো অডিটৰিয়াম আছে ইণ্টাৰনেশ্যনেল অডিটৰিয়াম তাৰ সন্মুখত। তো যোৱাকালি হৈ গৈছিল ডিটিচ এটা প্ৰগ্ৰেম। তো তাতে আছো মই এতিয়া আৰু মোৰ ফ্ৰেণ্ডজন আহিলে আমি একেলগে ওলাই যাম সেই ঠাইখনলৈকে আপোনাক দেখুৱাম কমপ্লিট জাৰ্নিটো আৰু এই ঠাইখন চাই থাকিব শেষলৈকে। তো ফ্ৰেণ্ডছ মণি আহি পালে, বহুত পুৰণা বন্ধু। আমি এতিয়া যাম সোণাপুৰ, তাৰ পৰা আমচিং জাগিৰোড দিগাৰুলৈকে যাম। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ আহি পালোহি আমি গণেশ মন্দিৰটো, এইটো সেৱা কৰি ল'লোঁ। সেৱা কৰি আমি আগবাঢ়োঁ আমাৰ জাৰ্ণিটোত। তো ফ্ৰেণ্ডছ আহি পালোঁ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল। দেখিছে ঠাইবোৰ কি সুন্দৰ। চ' ফ্ৰেণ্ডছ আহি পালোঁহি পাঞ্জাবী ধাবা আৰু ইয়াতে কিবা অলপ খাই ল'ম। খাই লৈ পেলাই আমি আগবাঢ়িম। যদি আমি সোণাপুৰ পোৱা নাই, সোণাপুৰ ইয়াৰ পৰা থাকে আৰু 2 কিলোমিটাৰমান হ'ব। তো সোণাপুৰ ক্ৰছ কৰিয়ে আমি লেফ্ট ছাইডে সোমাই যাম দিগাৰুৰ ফালে। তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টি, খুবেই ভাল লাগিব আজি ভিডিঅ'টি আৰু খুবেই সুন্দৰ প্লেচটো হয়। তো আপোনালোক দেখাবলৈ গৈ আছোঁ এটা সুন্দৰ প্লেচ আজি এই ভিডিঅ'টো, তেন্তে শেষলৈকে চাই থাকিব। চ' ফ্ৰেণ্ডছ সোণাপুৰৰ ফ্লাইঅভাৰ পাৰ কৰি আমি সোমাই আহিছোঁ লেফ্ট ছাইডে দিগাৰুৰ ফালে আৰু সোমাই দেখিলোঁ ইমান সুন্দৰ সুন্দৰ টি গাৰ্ডেন। চ' আমি আগবাঢ়িছোঁ, আপোনালোকে চাই থাকিব। চ' ফ্ৰেণ্ডছ আমি দিগাৰুৰ পৰা সোমাই আহিলোঁ চিধা আহি এখন সুন্দৰ গাঁও পালোঁ। আৰু গাঁওখনৰ ভিতৰত সোমাই কি দেখিছোঁ, কি সুন্দৰ সুন্দৰ চাহপাতৰ বাগান। আৰু ইয়াৰ পৰা আৰম্ভ হৈছে দেখিছে পাহাৰখন, গোটেই চাহপাতৰ বাগান এইবোৰ। আৰু আগতো ঢেৰ আছে, এখন এখন বাগান। এটা সুন্দৰ ঠাইত আহিছোঁ আজি আৰু ইয়াতে মই ভাবোঁ দাৰ্জিলিঙৰ ফিল্ডটো পাম আজি। কাৰণ যেনেকুৱা পাহাৰবোৰ আছে, পাহাৰৰ ওপৰে ওপৰে গোটেই চাহপাতৰ বাগানেৰে ভৰি আছে এই ঠাইখন। মনি দেখিছা কি মজা লাগিছে। এটা ফটো মাৰিলে ফটো মাৰিব পাৰে, ইয়াতে ফটো মাৰিবা। আমি অলপ ফটো চটো শ্বুট কৰি লওঁ ইয়াতে। বহুত ভিতৰত, পপুলেশ্যন নায়েই ইয়াতে। চ' ফ্ৰেণ্ডছ আহি পালোঁহি আমচিং টি ষ্টেট, এখন সম্পূৰ্ণ পাহাৰৰ ওপৰত। চাওক কি সুন্দৰ টি বাগান। চ' আমি আহি ইয়াতে ৰ'লোঁ অলপমান আৰু অলপমান ফটো চটো শ্বুট কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ, চাওকচোন। চ' ফ্ৰেণ্ডছ বহুখিনি ফটোশ্বুট কৰিলোঁ আৰু সঁচাকৈ বহুত সুন্দৰ ঠাইখন আৰু বহুত ডাঙৰ এটা এলেকাত আগুৰি আছে এই টি গাৰ্ডেনখন। আগলৈ গ'লেতো আৰু পাম। চ' দেখিছে কি সুন্দৰ, খুব ভাল লাগিল। আৰু আজি বতৰটো বহুত কোঅপাৰেট কৰিছে, কাৰণ না ইমান ৰ'দ আছে, না বতৰটো ক্লাউডি হয়। চ' গৰম সিমান এটা নাই, সেইকাৰণে আজি ওলাই আহিছিলোঁ এই চাইডে আৰু আহি খুব ভাল লাগিল। দেখিছে কি সুন্দৰ ঠাই। ওপৰৰ ফালে গ'লে আৰু গাৰ্ডেন আছে।
তো ফ্ৰেণ্ডছ আমচিং টি গাৰ্ডেনৰ ভিউটো দেখুৱালোঁ আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু আগত আৰু বহুতো পাম এনেকুৱা ধৰণৰ গাৰ্ডেন গৈ আছোঁ সম্পূৰ্ণ ট্ৰিপটো আপোনালোকে চাব খুবেই ভাল লাগিব কাৰণ ঠাইখনেই হ'ল ইমান সুন্দৰ তো ভাল কিয় নালাগিব এইখন পাহাৰখন ইয়াৰ ওপৰলৈকে আমি গুচি গৈছিলোঁ আৰু ওপৰলৈকে উঠিব পাৰি কিন্তু নগ'লোঁ আৰু কাৰণ এইটো এতিয়া আমাৰ 3টা বাজি গৈছে সোনকালে ওলাব লাগিব ইয়াৰ পৰা কাৰণ হাতীও ওলাই বুলি শুনিছোঁ যিহেতু এটা ৰিজাৰ্ভ ফৰেষ্ট হয় ন এইটো আমচিং আৰু ইয়ালৈকে অহা ৰাস্তাটো সকলোৱে গম পাব যদি গুৱাহাটীৰ পৰা আহে খানাপাৰা ক্ৰছ কৰি সোণাপুৰ ফ্লাইঅভাৰ ক্ৰছ কৰিব লাগিব ওপৰেৰে আহিব লাগিব সোণাপুৰ ফ্লাইঅভাৰ ক্ৰছ কৰিয়েই আপোনালোকে দেখাই হ'ব দীঘাৰু লেফ্ট ছাইডে দীঘাৰু এৰ'মাৰ্ক দিয়া থাকিব সেইফালে সোমাই চিধা আহিলেই হ'ল আপোনালোকৰ ৰাইটত আৰু 2টা ৰাস্তা হ'ব সেইফালে নোসোমাব চিধা আহিব একদম আহিলে দীঘাৰু এই গাৰ্ডেনবিলাক পাব চ' আমি আগুৱাই যাই আছোঁ টি গাৰ্ডেন একদম ডিফাৰেঞ্চ এইটোৱে দাৰ্জিলিঙৰ পাহাৰবোৰ ওখ ওখ এইবোৰ অলপ চাপৰ কিন্তু দেখাত ধুনীয়া একদম বা আৰু এইসকল হ'ল বাগানত কাম কৰা মানুহ কিন্তু ভিতৰত আহিলে কোনো ৰিজৰ্ট ধাবা একো নাই সোণাপুৰতে খাই লৈ আহিব লাগিব হয় সোণাপুৰত খাব লাগিব নহয়তো এনেকৈ ওলাই সাতগাঁৱত খাব লাগিব সেইকাৰণে মই খাই ল'লোঁ মানে ইয়াত সোমোৱাৰ পিছত আৰু নাপাম একো খাবৰ কাৰণে ভোক লাগিলেও একো নাপাবা ইয়াতে লাহে লাহে ডেভেলপ কৰিব হ'ব চাবা কাৰণ মানুহ এতিয়া বহুত অহা যোৱা কৰিছে ইয়াতে আগতে ইমান মানুহ অহা নাছিল চাইডে এতিয়া মানুহ গাড়ী লৈ বাইক লৈ উইকেণ্ডত আহে এইবিলাক এৰিয়াত তো ফ্ৰেণ্ডছ গুৱাহাটীৰ একেবাৰে কাষতেই হয় মানে কিমান দূৰ আহিলোঁ আমি অলমষ্ট 15 কিলোমিটাৰ খানাপাৰাৰ পৰা 15 কিলোমিটাৰো নহয় কিন্তু বহুত ওচৰতে এনেকুৱা এখন সুন্দৰ ঠাই আপোনালোকে উপভোগ কৰিব পাৰিব আহিলে উইথ ফেমিলি তো এনেকৈ গৈ আমি সাতগাঁও আৰ্মি কেম্প পাম আৰ্মি কেম্পৰ মাজেদি ওলাব লাগিব দেখিছে কি সুন্দৰ ৰাস্তাৰ প্ৰব্লেমে নাই ইমান ধুনীয়া ৰাস্তা মানে ইমান ইণ্টেৰিয়ৰ প্লেচ হিচাপে কণ্ডিশ্যন বহুত বেয়া হ'ব লাগিছিল কিন্তু খুব ধুনীয়া নতুনকৈ বনাইছে এইখিনি অলপ আপ হয় আমি এতিয়া ডাউনৰ ফালে গৈ আছোঁ মানে সৰু সৰু এটা এডভেঞ্চাৰ ট্ৰিপ আৰু ধুনীয়া যিবিলাকে নেচাৰ ভাল পায় আহি ঘূৰিব পাৰে ফুৰিব পাৰে অলপ টাইম স্পেণ্ড কৰিব পাৰে
কিবা হৈ আছে নেকি এই বাগানত কাম কৰা মানুহবিলাক কৈ আছে নেকি পিকনিকে হৈ আছে সামাৰ পিকনিক অলপ বেছি অভাৰ কনফিডেন্স হৈ চলাব নালাগে বাইক কি শান্তিৰ জাগা না আছে পলিউশন না ট্ৰেফিক পলিউশন ফ্ৰী ট্ৰেফিক ফ্ৰী KM9 ইয়াতে এখন চাগে ধাবা আছে ন এইখনেই একমাত্ৰ সো ফ্ৰেণ্ডছ ফাইনেলি ট্ৰিপটো শেষ কৰিলোঁ খুবেই এটা সৰু ব্লগ আছিল ধুনীয়া ব্লগ আছিল এটা ধুনীয়া ঠাইৰ সৈতে সো এতিয়া আহি পালোঁ 6 মাইল পাঞ্জাবাৰী আহি পালোঁ তো মণিক ইয়াতে এৰিছোঁ বাই মণি আকৌ লগ পাম নেক্সট ব্লগত তাকো আকৌ লৈ যাম বেলেগ এটা ঠাইত আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ ধন্যবাদ বাই বাই